সেই মোবাইলটো ঘটনাটো কি হৈছে? হয়, আজি ফটকৈ ক'ৰবাৰ পৰা ভুৱা এজেণ্ট এটা আহিছে। প্ৰথমতেতো আমি গম নাপাওঁ যে এইটো ভুৱা নে ভাল এজেণ্ট, অৰিজিনেল এজেণ্ট বুলি আমি ভাবিছোঁ। তেতিয়া মানে যেতিয়া বিল বনালে, এইটো চাওক, 1 মাহত 2926 টকা বিল বনাই দিছে। তেতিয়া আমি সুধিলোঁ এইটো কিহৰ বিল? কৈছে এইটো 1 মাহত 2926 টকা বিল আহিছে। যে 1 মাহত 2926 টকা বিল কেনেকৈ আহিব? যোৱা মাহতো আমি বিল আমাৰ 446 টকা বিল আহিছিলে, আমি ক্লিয়াৰ কৰি দি দিলোঁ, অনলাইনতো দি দিলোঁ। ইয়াৰ আগৰ মাহত আমাৰ বিল SDO ছাৰে নিজে আহি পেলাই বিল বনাইছে, ফিল্ডত আহিছিলে, ইয়াত বিল বনাইছে, আমাৰ আগৰ ক্লিয়াৰ আছিলে। তাৰপিছত চেক কৰাৰ পিছত এইটো SDO ছাৰে যেতিয়া বিল বনাইছিলে, তেতিয়া আহি পেলাই ওলাইছে 12,684 টকা বিল আছে বুলি। তেতিয়া গৈ পেলাই 2 দিন পিছত গৈ পেলাই এই বিলটো মানে আমি পেড কৰিলোঁ। কৰাৰ পিছত যোৱা মাহত 446 টকা বিল আকৌ আহিছে 1 মাহৰ, সেই বিলটো আমি যোৱা মাহত পেড কৰিলোঁ। আজি ভুৱা এটা এজেণ্ট আহিছে, ক'ৰবাৰ পৰা এজেণ্ট এটা আহিছে, 1 মাহত 2926 টকা বিল বনালে। যেতিয়া আমি সুধিলোঁ, সি মানে দাদাগিৰি দেখুৱাই আছে। তেতিয়া আমি ৰাইজে আগুচি তাক ধৰিলোঁ, তাৰ আইডেণ্টি সুধিলোঁ যে তুমি কোন? সি মানে পৰিচয় দিব নোৱাৰে, সি মানে ভুৱা এটা এজেণ্ট, এইকাৰণে আমি ধৰিছোঁ। এতিয়া আমি আমাৰ BDB ছেক্ৰেটাৰীক ফোন কৰিছোঁ যে আমাৰ প্ৰশাসনক মানে কচুৱা থানা ভাৰপ্ৰাপ্ত বিষয়াক মাতিবৰ কাৰণে, থানাক মাতিবৰ কাৰণে, আৰু তেওঁকো মাতি আছোঁ। তেওঁ মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 500 মিটাৰ দূৰ, তেওঁ আহি আছে। এইটো মানে আইনগত ব্যৱস্থা ল'ব লাগে, সেইটো মানে আমি ৰাইজে মানে হেৰি কৰিছোঁ, তাক মানে ধৰিছোঁ। কি হৈছে ঘটনা একো হোৱা নাই। মিটাৰত যিমান আছে সিমানে আছে বিল আহিছে। ৰাইজে যে আগৰি ধৰিছে তোমাক ভুৱা এজেণ্ট বুলি বিল বনোৱা। তো মই এজেণ্ট হয়, এনে বেকাৰ বিল মাৰিব আছে নেকি? জানো